নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব লৈছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস মধুলগন। এয়া আছিল ৩০তম খণ্ড। এইবোৰ কি শুনিছোঁ ঋষি? ৰাধাৰ স্কুলৰ কলিগে ফোন কৰি ৰাধাক বহুত কিবা কিবি কৈছে তোমাৰ বিষয়ে, তোমাৰ ছেক্ৰেটাৰীৰ বিষয়ে। ৰাধাৰ পৰা অকণমান আঁতৰত চোফাত বহি লৈ মাকে ঋষিৰ লগত ফোনত কথা পাতিছে। কাষতে উৎকণ্ঠাৰে বহি ৰৈছে ৰাগিনী। প্ৰত্যুত্তৰত ঋষিৰ শান্ত কণ্ঠ ভাহি আহিল স্পীকাৰত। এইবোৰ একেবাৰে মিছা কথা আণ্টি। আইখাৰ প্ৰেগনেঞ্চিত মোৰ ক'বলগীয়া একো নাই, আৰু গুঞ্জন কোন মই চিনিও নাপাওঁ। ৰাধা এইবোৰ মিছা কথা কিয় মোক হহাব লাগে? মোক ফোন কৰি সুধি ল'লেই হ'ল। মাকে হঠাতে কিবা এটা ক'বলৈ পোৱাৰ আগতেই ৰাগিনীয়ে হঠাতে ফোনটো মাকৰ হাতৰ পৰা লৈ ল'লে। তাই তীক্ষ্ণ সুৰত সুধিলে, অফিচৰ ছেক্ৰেটাৰী প্ৰেগনেঞ্চিৰ খবৰ তুমি কেতিয়াবা ল'বলৈ ধৰিছা ঋষি? তুমি ভুল বুজিছা ৰাগিনী। আইখাই কেইবাদিনো ছুটি লৈছে নহয় অফিচৰ পৰা। ঋষিয়ে ৰাগিনীৰ শান্ত স্বৰত কিবা বুজালে। তাৰপিছত ৰাগিনীৰ হাতৰ পৰা মোবাইল লৈ পুনৰ মাকে কথা পাতিলে। মাক আৰু ৰাগিনী উদ্ভাসিত হৈ থকা মুখ নৰম হৈ অহা কথাৰ সুৰৰ পৰাই ৰাধাই বুজিলে মাক আৰু ৰাগিনীক ঋষিয়ে মনাই ল'লে ইতিমধ্যে। ৰাগিনী, মাক আৰু ঋষিয়ে অলপ দেৰিলৈকে কথা পাতিলে কিবা কিবি। ৰাধাৰ কাণত কথাবোৰ নুসুমাল। তাইৰ মনটোৱে বাৰে বাৰে এটা কথাই কৈ থাকিল, মিছা, মিছা, চব মিছা। ঋষিয়ে যি কৈছে সকলো মিছাই কৈছে। সি আৱেগ অনুভূতিহীন এজন কঠোৰ ব্যক্তি। সি কাকো ভাল নাপায়, না ৰাধাক, না আয়েশাক, না ৰাগিনীক, না অন্য কোনোবা ছোৱালীক। হি ইজ জাষ্ট এ পাৰফেক্ট লায়াৰ। মাকে ৰাধাৰ কান্ধত হাত থৈ ক'লে, আজি নিশা অকণমান সময়ৰ বাবে ঋষি আহিব, মাত্ৰ তোমাক বুজাবলৈ। সি তোমাক প্ৰমাণ দিব যে সি নিৰ্দোষ। তুমি মিছাতে বেলেগৰ কথা শুনি তাক ভুল নুবুজিবা। মা, তুমি যোৱাচোন এতিয়া, পিছত কথা পাতিম। পৰম বিৰক্তিৰ সুৰত ক'লে ৰাধাই। বেবী, তুমিও যোৱা ৰাগিনী। বেবী, প্লিজ যোৱা। মই অকণমান ভালকৈ অকলে কথাবোৰ চিন্তা কৰি চাওঁ, পিছত কথা পাতিম। ঠিক আছে বোলা মা, ঢেৰ কাম পৰি আছে। মাকৰ মুখখনত অসন্তুষ্টিৰ ভাৱ এটা বিৰিঙি উঠিল যদিও তেওঁ আৰু কথা নবঢ়ালে। ৰাগিনীৰ লগতে তেওঁ একেলগে ওলাই গ'ল ৰাধাৰ কোঠাৰ পৰা। মাক আৰু ৰাগিনী ওলাই যোৱাৰ পিছত ৰাধাই দুৱাৰখনৰ হুক লগাই দিলে। অশান্ত মন এটাৰে কোঠাৰ ভিতৰতে পাইচাৰি কৰি ৰ'ল ৰাধা। এপাকত আইনাৰ সন্মুখত তাই থিয় দিলেহি। নিজৰ মুখখনক গভীৰভাৱে নিৰীক্ষণ কৰে ৰাধাই। তাই নিজকে সোধে, এয়া কেনেকুৱা চক্ৰবেহুৰ মাজত সোমাই আছা তুমি ৰাধা? ক'ত গ'ল তোমাৰ সেই মুখৰ হাঁহি, যি শ্যামে তোমাৰ মুখত আঁকি দিছিল? ক'ত গ'ল সেই দূৰ দূৰ অনুভূতি, যি অহৰহ তোমাৰ বুকুত গুঞ্জৰিত হৈ ৰৈছিল শ্যাম থকা সময়ত? শ্যাম নাই। শ্যামৰ লগতে দেখোন গুচি গ'ল তোমাৰ হাঁহি, সুখ, আনন্দ, ভাল লগা সকলো। তুমি ভাবিছিলা তুমি বুকুত এটা শিল কঢ়িয়াই লৈ ফুৰিছিলা। সেই শিল বৰফৰ দৰে গলি আহিছিল শ্যামৰ দুচকুৰ ভাল পোৱা আৰু আকুলতাৰ আগত। শ্যামে তোমাক ভাল পোৱাৰ দৰে কোনোবাই তোমাক ভাল পায়নে ৰাধা? তুমিনো শ্যামৰ বাহিৰে এই জীৱনত অইন কাৰোবাক ভাল পাব পাৰিবানে? আচৰিত, আচৰিত। শ্যামৰ ভাল পোৱাক এৰি ইয়াত প্ৰতাৰণাৰ সাবটি ল'ব খুজিছিলা তুমি? শ্যাম তাত দেশ ৰক্ষাৰ দায়িত্বত, আৰু ইয়াত তুমি? আহ, ৰাধাই আৰু ভাবিব নোৱাৰে। তাই লাহেকৈ খুলি আঁতৰাই থলে ঋষিয়ে পিন্ধোৱা আঙুঠিটো। হাতখন তাইৰ পাতল পাতল লাগিল। কেৱল হাতখনেই নে? মনটোও দেখোন তাইৰ মুকলি হৈ পৰিল। প্ৰতাৰণাৰ গভীৰ আবেষ্টনীৰ মাজৰ পৰা তাই ওলাই আহিল আজি। তাই আৰু কাৰোৱেই কথা নুশুনে এতিয়া। দেউতাকৰ সিদ্ধান্ত ভুল আছিল। মিছেছ কুৰেশ্বীৰ সিদ্ধান্ত ভুল আছিল। শ্যামক আঁতৰাই পঠিয়াই দিয়াৰ তাৰ নিজৰ সেই সিদ্ধান্ত ভুল আছিল। কেৱল শ্যাম শুদ্ধ। শ্যাম আৰু তাইৰ ভাল পোৱাৰ অনুভূতিবোৰ শুদ্ধ। তেন্তে ৰবনে তাই আজি গধূলিলৈ ঋষিয়ে নিজৰ সপক্ষে দিয়া প্ৰমাণ চাবলৈ? সিদ্ধান্ত ইতিমধ্যে লৈ পেলাইছিল তাই। সেমেকা দুচকুৰে কোঠাটোৰ ভিতৰত শেষবাৰৰ বাবে চকু ফুৰাই চালে ৰাধাই। এইখন ঘৰত একান্তই নিজৰ বুলিবলৈ তাইৰ কি আছিল? এটা কথা, সামৰি থোৱা ইজেল ৰং তুলিকাবোৰ, তাই আগবাগ কৰা কেনভাছবোৰ, দেৱালত ওলোমাই ৰখা গীটাৰখন, নিজ হাতেৰে বনাই সযতনে ৰখা স্প্ৰেক বুক এলবামবোৰ, আৰু সেই
এলবাম ভৰি থকা ৰাগিনী আৰু তাইৰ ফটোবোৰ, দেউতাকৰ স্মৃতি ঠাহ খাই থকা সেই বিশেষ কোঠাটো। তাই আটাইবোৰক ইচ্ছা কৰিলেও নিব নোৱাৰে লগত। বুকুখন গধুৰ হৈ পৰিল ৰাধাৰ। এই কোঠাৰ পৰা আজি ওলাই যোৱাৰ পিছত তাই আৰু কেতিয়াও ইয়ালৈ উভতি আহিব নোৱাৰে। উভতি আহিব নে নাহিব ৰাধা নিশ্চিত নহয় এই বিষয়ে। তথাপি আজি এইখন ঘৰৰ পৰা ওলাই যোৱাটো তাইৰ বাবে জৰুৰী। ৰাধাই মোবাইলটো হাতত তুলি ল'লে। শ্যামৰ নম্বৰটো লৈ ডায়েল কৰোঁতে হাত দুখন কঁপিবলৈ ধৰে। এইবাৰলৈ তোমাক যাবলৈ দিলোঁ। কেতিয়াবা যদি আকৌ লগ পাওঁ, কথা দিলোঁ ৰাধা, কাহানিও কেতিয়াও অন্যৰ কাষলৈ ঘূৰি যাব নোৱাৰাকৈ তুমি মোৰ হৈ পৰিবা। অন্যৰ কাষলৈ যাব নোৱাৰাকৈ তাইক নিজৰ কৰি লোৱাৰ সেই ইচ্ছা অক্ষুণ্ণ হৈ আছে এতিয়াও শ্যামৰ মনত। এই গভীৰ সুখপ্ৰদ উত্তেজনাত বুকুখন কঁপি উঠিল ৰাধাৰ। তাই নিজকে সুধিলে, আৰু তুমি ৰাধা? চিৰদিনৰ শ্যামৰ হৈ পৰিবলৈ তুমি সাজুনে? আছেনে সেই সাহস তোমাৰ? তৎক্ষণাত বুকুৰ একোণৰ পৰা উত্তৰটো আহিল, মই সাজু আছোঁ। নিমজ গাল দুখন গৰম হৈ পৰিল ৰাধাৰ। কাণ দুখনলৈকে গৰম তেজৰ সোঁত জোতা বহি এৰিল। গৰম হৈ পৰা কাণখনতেই মোবাইলটো জোৰকৈ হেঁচি ধৰি তাই ব্যগ্ৰ হৈ পৰিল। বুকুখন দূৰ দূৰকৈ কঁপিয়াই থাকিল তাইৰ। কিন্তু ফোনটো ৰিঙেই নহ'ল। তাই পুনৰ ডায়েল কৰিলে শ্যামৰ নম্বৰটোলৈ। এইবাৰো ৰিং নহ'ল। কিছুদিনৰ পিছত উত্তৰ আহিল, নট ৰিচেবল। কি কৰা যায়, কি কৰা উচিত তাই এতিয়া? মোবাইলটো হাতত লৈ খন্তেক একেঠাইতে বহি ৰ'ল ৰাধা। তাই কিবা এটা ভাবি সুশান্তৰ নম্বৰটোলৈ ডায়েল কৰিলে। সুশান্তই লগে লগেই ফোন ৰিচিভ কৰি ক'লে, বেবী, সুশান্ত, এইফালে আহিব নেকি অকণমান? জাষ্ট ইন এ মিনিট। অ'কে। মোবাইলটো ল'ৰালৈকে বেগত থৈ ৰাধাই চাই লৈ তালৈ। ফোনৰ চাৰ্জাৰটো বেগত ভৰাই থৈ। বেগত ইতিমধ্যে ভৰাই থোৱা ডায়েৰী আৰু গৰম কাপোৰ কানিবোৰ। বেগৰ চেইনটো মাৰি লৈ বিচনাৰ পৰা জাপ মাৰি উঠিল ৰাধা। আৰু কিবা লাগিব নেকি তাইক? কোঠাটোৰ চাৰিওফালে তাই ক্ষিপ্ৰতাৰে চকু ফুৰাই চালে। তেনেতে দুৱাৰত দুটা টোকৰ পৰিল। বোধহয় সুশান্ত আহিছে। ৰাধাই দৌৰি গৈ দুৱাৰখন খুলি দিলে। কিন্তু দুৱাৰ খুলি দেখে তাই বাহিৰত সুশান্ত নহয়, হাঁহি মুখে ৰাগিনীহে ৰৈ আছে। ৰাগিনী, তুমি? মোক দেখি চক খাইছা কিয়? ৰাধাৰ মুখখনৰ অস্বাভাৱিক অশান্ত অস্থিৰ ভাৱটো যেন তৎক্ষণাত পঢ়ি পেলালে ৰাগিনী। চাওঁ। ৰাধাক লাহেকৈ ঠেলা এটা মাৰি ৰাগিনী কোঠাৰ ভিতৰলৈ সোমাই আহিল। আহি এই বিচনাৰ ওপৰত থকা বেগটোৰ ওপৰত চকু পৰিল ৰাগিনীৰ। তাই এবাৰ বেগটোলৈ, আনবাৰ ৰাধালৈ চালে। বেগ কিয় পেক কৰিছা? খন্তেক ৰাধাৰ ৰঙা পৰা মুখখনলৈ একেথৰে চাই ৰ'ল ৰাগিনীয়ে। ৰাগিনী, মই জানো তুমি চব চম্ভালি ল'বা। বেবী, কি চম্ভালি লোৱাৰ কথা কৈছা? কি চলি আছে তোমাৰ মনত? মোক কোৱা। ৰাগিনীৰ মুখখনত দুশ্চিন্তাৰ ভাৱ এটা ফুটি উঠিল। ৰাগিনী, এতিয়া প্লিজ এইবোৰ একো নুসুধিবা মোক। খুব সাহস কৰি মই এটা সিদ্ধান্ত লৈছোঁ। কি সিদ্ধান্ত লৈছা? নাই বেবী, তুমি এইবোৰ একো কথা নক'বা। ইমান সোনকালে কোনেও একো সিদ্ধান্ত নলয়। তুমি ভুল বুজিছা। মই ভুল বুজা নাই ৰাগিনী। আচলতে এই সিদ্ধান্ত মই বহু আগতেই ল'ব লাগিছিল। ঋষিয়ে মোক ভাল নাপায়, ময়ো ঋষিক ভাল নাপাওঁ ৰাগিনী। মই কেৱল। বেবী, নাই ৰাগিনী, আজি মোক বাধা নিদিবা প্লিজ। তুমি সকলো চম্ভালি ল'বা, মই জানো তুমি পাৰিবা। হাত দুখন জোৰ কৰি ৰাগিনীৰ সন্মুখত থিয় হ'লহি ৰাধা। ৰাগিনীয়ে খঙেৰে কিবা এটা ক'বলৈ লৈছিল, কিন্তু ৰাধাৰ ৰঙা পৰা আৰু দুচকু আৰু সেই দুচকুৰে নামি অহা চকুলোবোৰ দেখি তাই একোৱেই ক'ব নোৱাৰিলে। কেনেকৈ কয়? ৰাধাক টানকৈ কোৱাৰ অভ্যাস ৰাগিনীৰ যে সৰুৰে পৰাই নাই। তথাপি এনেকৈ তেনে ভনীয়েকক যাবলৈ দিব পাৰি? আৰু যাবনো ক'লৈ ৰাধাই? ৰাগিনীয়ে ৰাধাৰ বাহুত ধৰি ক'লে, তুমি ক'লৈ যাব খুজিছা এনেকৈ বেবী? তুমি জানা নহয় ঋষি আহিব আজি গধূলি, মাত্ৰ তোমাক বুজাবলৈ আহিবহি। তুমি মিছাতে চিন্তা কৰিছা। মই ঋষিৰ লগতো কথা পাতিম, মাহঁতৰ লগতো কথা পাতিম। মোক কথাবোৰ এতিয়া ভালকৈ ভাবিবলৈ দিয়া মাত্ৰ। তুমি অলপ পিছত আহিবা আকৌ, তেতিয়া ভালকৈ কথা পাতিম। এতিয়াই কিন্তু কাকো একো নক'বা।
এই বিষয়ে প্লিজ। ৰাধাৰ কথাৰ উত্তৰত ৰাগিনীয়ে হা না একো নক'লে। তাই মাথো চিন্তিত গম্ভীৰ দুচকুৰে ৰাধাৰ মুখলৈ চাই ৰ'ল। বিশ্বাস অবিশ্বাসৰ ভাৱ এটা একেলগে বিৰিঙি উঠিল ৰাগিনীৰ দুচকু চাৱনিত। ৰাধাই আশ্বাস দিলে, যি সিদ্ধান্তই নলওঁ কিয় তোমাৰ লগত আৰু সকলোৰে লগত আলোচনা কৰিহে ল'ম। ৰাগিনীয়ে এইবাৰো একো নক'লে। তাই মাথো চিন্তিত মনলৈ ওলাই গ'ল ৰাধাৰ কোঠাৰ পৰা। ৰাগিনী কোঠাৰ পৰা ওলাই যোৱাৰ স্বস্তিৰ নিশ্বাস এৰিলে ৰাধাই। তাৰ কিছু সময় পিছতে সুকান্ত সোমাই আহিল ৰাধাৰ কোঠালৈ। হাঁহি মুখেৰে ক'লে, কোৱা বেবী, মোক বিচাৰিছিলা? সুকান্ত, এঠাইলৈ যাব খুজিছোঁ, লৈ যাবানে তুমি মোক? মোক অকলে যাবলৈ নিদিয়ে মাহঁতে। বুজিছোঁ, পিছে ক'লৈ যাবা? পিছত ক'ম ৰ'বা। অ'কে, ৰেডি হোৱা, মই বাহিৰতে আছোঁ। সুকান্ত কোঠাৰ পৰা ওলাই গ'ল। সি ওলাই যোৱাৰ পিছত ৰাধাই কাগজ এখিলাত খচ খচকৈ কিবা এটা লিখি পেপাৰ ৱেইটটো থৈ দিলে তাৰ ওপৰত। তাৰপিছত ৰাধাই খোজ দিয়ে ঘৰখনৰ সেই বিশেষ কোঠাটোৰ দিশে। কোঠাৰ দুৱাৰখন খুলি তাই এবাৰ চাৰিওফালে চকু ফুৰাই। দেউতাকৰ ইউনিফৰ্মযোৰত তাই হাত ফুৰাই গাল দুখন হেঁচি দিয়েগৈ। তাই বিৰবিৰাই ক'লে, সেই শেষ সিদ্ধান্ত তুমি কিয় লৈছিলা মই নাজানো, কিন্তু সেই সিদ্ধান্ত ভুল আছিল দেউতা। ৰাধা কেৱল শ্যামৰ। মোক আশীৰ্বাদ কৰিবা দেউতা। ৰাধাৰ দুগালেৰে চকুলোৰ ধাৰা দুটা পুনৰ বৈ আহিল। আৱেগত তেতিয়া তিৰিবিৰিকৈ কঁপিবলৈ ধৰিছিল তাইৰ সমগ্ৰ শৰীৰ। দীঘলকৈ উশাহ এটা উজাই লৈ বুকুৰ ভিতৰত দূৰ দূৰ উত্তেজনাখিনিক তাই প্ৰশমিত কৰিবলৈ চেষ্টা কৰিলে। তাৰপিছত ধীৰ খোজেৰে কোঠাৰ পৰা ওলাই আহিল ৰাধা। গধূলি বৰবৰুৱা ভিৰালৈ ঋষি আহিল। ৰাধাক বুজাবলৈ ঋষি নিজেই ঘৰলৈ অহাত আনন্দিত হ'ল ৰাধা ৰাগিনীৰ মাক। ঋষি অহা বুলি গম পাই ৰাগিনীও ওলাই আহিল। ঋষিৰ হাঁহি ভৰা মুখখন দেখিয়ে ৰাগিনীৰ মুখখন তেনেই সেমেকি পৰিল। আয়েষাৰ প্ৰেগনেঞ্চিৰ বাবে ঋষি দুখী হোৱা হ'লে সি জানো ইমান হাঁহি মুখেৰে আত্মবিশ্বাসেৰে আহিব পাৰিলেহেঁতেন? ৰাগিনীৰ বিশ্বাস, ঋষি তেনেকুৱা নিষ্কাম কৰিব পৰা ল'ৰা নহয়। কিন্তু এই কথাটোকেই ৰাধাক বুজোৱাত সহজ নহ'ব ঋষিৰ বাবে। ৰাধাক মাতিবলৈ তাই কোঠাৰ ভিতৰলৈ সোমাই আহিল। কিন্তু ৰাধা তেতিয়া নিজৰ কোঠাত নাছিল। ৰাধা ৱাছৰুমতো নাছিল। ক'লৈ গ'ল ৰাধা? ৰাগিনীৰ বুকুখন জোৰ জোৰকৈ ধিপ ধিপাই উঠিল। ৰাধা দেউতাকৰ কোঠাতো নাছিল। ৰাধা ছাদতো নাছিল। বাৰাণ্ডা চৌহদ ৰাধা ক'তোৱেই নাই মুঠতে। ৰাধা দিনতেই পেক কৰি থোৱা বেগটো বিচাৰি কোঠাটো চলাথ কৰিলে ৰাগিনীয়ে। নাই, বেগটোও নাছিল। ৰাধাই তেন্তে মিছা ক'লে তাইক। সকলোৰে লগত আলোচনা কৰিহে সিদ্ধান্ত ল'ম বুলি কোৱা নাছিল নে ৰাধাই? পেপাৰ ৱেইটটোৰ তলত থকা কাগজ টুকুৰাক মন কৰিলে ৰাগিনীয়ে। সেইখন এখন চিঠি। চিঠিখন খপজপকৈ হাতত তুলি ল'লে ৰাগিনীয়ে। মাকক উদ্দেশ্যি লিখা চিঠিখনৰ আখৰবোৰ ৰাধাৰেই। মা, দেউতাৰ সেই সিদ্ধান্ত ভুল আছিল। তোমালোকৰ ইচ্ছাবোৰো কোনোদিনে মোৰ ইচ্ছা নাছিল। ইমান দিনে মই এটা মিছা সম্বন্ধৰ মাজত মেৰ খাই আছিলোঁ। প্ৰতাৰণাৰ অন্ধকাৰৰ মাজত মিছাতে পোহৰৰ সন্ধান বিচাৰি আহিছিলোঁ। নিজৰ বাবে অকণমান ভাল পোৱা আৰু সুখৰ সন্ধানত আজি মই ওলাই আহিলোঁ। আৰু এটা কথা, ঋষিৰ প্ৰতি মোৰ মনত ভাল পোৱা কোনোদিনে নাছিল মা। মই জানো ঋষিয়েও মোক ভাল নাপায়। এটা প্ৰেমহীন সম্বন্ধৰ মাজত জীৱন কটাবলৈকো সাজু আছিলোঁ মই, কিন্তু প্ৰতাৰণাৰ লগত নহয়। এইবুলি ঋষিৰ প্ৰতি মোৰ কোনো আক্ষেপো নাই। ঋষি আয়েষাৰে হওক, অন্ততঃ আয়েষাৰ গৰ্ভৰ সন্তানটোৰ খাতিৰত। আৰু মোক, ৰাধাক শ্যামৰেই হ'বলৈ দিয়া। এটা অনুৰোধ কৰিছোঁ মা, মোক নিবিচাৰিবা। মই ভালে থাকিম। মোৰ এই ইচ্ছাৰ বিৰুদ্ধে যদি তোমালোকে কিবা পদক্ষেপ লোৱা, তেতিয়া বোধহয় মই ভালে নাথাকিম। তেতিয়া হয়তো মই হেৰাই যাম, কোনোদিন ওলটি আহিব নোৱাৰাকৈ। ক্ষমা বিচাৰি আৰু তোমালোকক সোনকালে পুনৰ লগ পোৱাৰ আশাৰে ৰাধা। ক্ৰন্দনসিক্ত এক অস্ফুট আৰ্তনাদ নিৰ্গত হ'ল ৰাগিনীৰ মুখেৰে। চাওঁ দিয়া মোক। কান্দিলৈ ধৰা ৰাগিনীৰ হাতৰ পৰা চিঠিখন থপিয়াই ল'লে মাকে। উশাহ নসলোৱাকৈ তেওঁ চিঠিখন কেইবাবাৰো পঢ়িলে। চিঠিখনৰ কথাবোৰ বুজি উঠাৰ পিছত কিংকৰ্তব্য বিমূঢ় হৈ ৰ'ল মাক। ৰাধা গুচি গ'ল ঘৰৰ পৰা, কাকো একো নজনোৱাকৈ। এনেকৈ হঠাতে ক'লৈ গুচি গ'ল? ছোৱালী মানুহ তাই। ৰাধা। কান্দোনত ভাঙি পৰিল মাক আৰু
ৰাগিনী। মাক জীয়েকৰ কান্দোন শুনি উধাটো খাই সোমাই আহিল মাকৰ মানুহজন। মুখত দুশ্চিন্তাৰ অজস্ৰ চাপ লৈ দুৰ্জয় বৰবৰুৱাৰ লগতেই ঋষিও সোমাই আহিল। চিঠিখন প্ৰথমে দুৰ্জয় বৰবৰুৱাৰ হাতত পৰিল, তাৰপিছত ঋষিৰ হাততো পৰিল। চিঠিখন ধৈৰ্য সহকাৰে পঢ়ি থকাৰ সময়ত চালাইযোৰত ঋষিৰ অসংখ্য ভাঁজ পৰিল। চিঠিখন মেলি ধৰি হাত দুখন তাৰ মনিব পৰাকৈ কঁপি উঠিছিল। কৰচি ধৰা দাঁত দুপাৰীৰ মাজেৰে উচ্চাৰিত হ'ল শব্দবোৰ এটা এটাকৈ। তুমি মোক এনেকৈ এৰি থৈ গুচি গ'লা ৰাধা? হাতখন মুঠি কৰি দুৱাৰৰ কোণত সি সজোৰে দুটা খোচা মাৰিলে। লগে লগে হাতৰ আঙুলিৰ কোণবোৰৰ পৰা তেজ নিগৰি আহিল। তুমি ৰাধাক কিয় নুবুজা ৰাগিনী? ঋষিৰ কণ্ঠত এটা ভগ্ন গুজৰণিৰ দৰে শুনা গ'ল। ৰাগিনীয়ে লৰালৈকে ক'লে, মই বুজাইছিলোঁ ঋষি, মায়েও তাইক খুব বুজাইছিল। মই প্ৰমাণ দিম বুলি কৈছিলোঁ। তাই কিয় অপেক্ষা নকৰিলে ৰাগিনী? সেই প্ৰশ্নৰ উত্তৰ নাথাকে ৰাগিনীৰ মুখত। ঋষিৰ খং আৰু যন্ত্ৰণাত ঢুলঢুলীয়া হৈ পৰা চকুহাৰলৈ চাবলৈ সাহস নহ'ল ৰাগিনীৰ। ক'লৈ গ'ল ৰাধা? ক'ত বিচাৰি ফুৰিম মই এতিয়া তাইক? আহ, ৰাধাই ভুল বুজিলে। ৰৈ ৰৈ কান্দিয়ে থাকিল মাক। ৰবা, কন্দা কটা নকৰিবা কণিকা, মই পুলিচলৈ ফোন কৰোঁ। চিন্তাম্বিত দুচকুৰে দুৰ্জয় বৰবৰুৱাই মোবাইলটো হাতত তুলি ল'লে। নাই নাই, ফোন নকৰিবা। তেওঁৰ হাতৰ পৰা মোবাইলটো আঁতৰাই দিলে মাকে। পুলিচত ফোন কৰি জনালে হুলস্থুলতা হৈ নাযাবনে? ৰাধা নিজে ঘূৰি আহিবতো পাৰে। কিজানি খং আৰু আৱেগৰ বশৱৰ্তী হৈ ৰাধা হঠাতে এই সিদ্ধান্ত ল'লে। খং আৰু জেদ আঁতৰিলে হয়তো তাই নিজেই ঘূৰি আহিবগৈ। নাই নাই, ৰাধা নিজেই ঘূৰি নাহে। হতাশ হৈ বহি পৰিল ঋষি। ৰাধাই এয়া ভুল বুজি যোৱা নাই। ৰাধাই এই সুযোগৰেই অপেক্ষাত আছিল। চকুহাল জপাই বাওঁ হাতৰ আঙুলিবোৰেৰে বহু সময়লৈ সি নিজৰ কপালখনকেই পিটিকি থাকিল। খং আৰু হতাশাত ভাগি পৰা ঋষিক বুজাবলৈ, সান্তনা দিবলৈ তেতিয়া শব্দৰ অভাৱ হ'ল সকলোৰে। তিনিও তেতিয়া মাথো এটা চিন্তাতেই ডুবি ৰ'ল। ক'লৈ গ'ল ৰাধা? ক'ত বিচাৰি ফুৰিব এতিয়া ৰাধাক? শ্যামহঁতৰ ঘৰলৈ গৈছে নেকি তাই? এৰা, কুৰেশী পৰিয়াল নিশ্চয় এই বিষয়ে জ্ঞাত। কিন্তু মাকৰ মনলৈ আহিল চিঠিখনৰ এটা বাক্য, মোৰ এই ইচ্ছাৰ বিৰুদ্ধে যদি তোমালোকে কিবা পদক্ষেপ লোৱা, মই কথা দিছোঁ হেৰাই যাম। কোনোদিন ওলটি আহিব নোৱাৰাকৈ মই হেৰাই যাম। হতাশ হৈ পুনৰ কান্দিব ধৰিছিল মাকে। কন্দা কটা কৰি থকাৰ মাজে মাজে তেওঁ ৰাধাক গালি সপনিও পাৰি থাকিল। ৰাধা, তুমি এয়া কি কৰিলা? ইমানবোৰ বিয়াৰ আয়োজন চলি থকাৰ মাজতো আমি মানুহক কি বুলি উত্তৰ দিম ৰাধা? তুমি সেই বিধৰ্মী ল'ৰাটোৰ বাবে আমাক লাজত পেলাই থৈ গুচি গৈছা। খপহকৈ বহাৰ পৰা উঠিল ঋষি। ঢুলঢুলীয়া ৰঙা পৰা দুচকুৰে সি ক'লে, বিয়ালৈ মাত্ৰ এটা দিন আছে, অৰ্থাৎ বিয়া পৰহিলৈ, আৰু এই বিয়াখন হ'বই লাগিব। কিন্তু এনে পৰিস্থিতিত অফিচত মানুহক মুখ দেখুৱাব নোৱাৰিম মই। ইমানবোৰ বিয়াৰ যা যোগাৰ, ইমানবোৰ মানুহক যে নিমন্ত্ৰণ কৰিছোঁ, তেওঁলোকক মই কি উত্তৰ দিম? বিয়াখন মুঠতে পৰহিলৈ হ'বই লাগিব। ৰাধাক ঘৰলৈ যেনেকৈ হ'লেও বিচাৰি অনাৰ দায়িত্ব আপোনালোকৰ, খঙেৰে ক'লে ঋষিয়ে। আজৰি নাহে ৰাধা? ৰাগিনীয়ে সুধিলে। এক মুহূৰ্তৰ বাবে সি ৰাগিনীলৈ স্থিৰ নেত্ৰে চাই ৰ'ল। তাৰপিছত বিষাদ উপচি পৰিল ঋষিৰ মুখমণ্ডলত। সি ক'লে, ৰাধাক মই এই বিয়াৰ বাবে জোৰ কৰা নাছিলোঁ ৰাগিনী। তুমিতো জানাই সকলো কথা। তোমাৰ দেউতা বৰবৰুৱা আংকলৰ ইচ্ছাত ঠিক হৈছিল আমাৰ মাজৰ কথাবোৰ। ময়ো তেওঁৰ ইচ্ছাক সন্মান জনাই এই বিয়াত সন্মতি দিছিলোঁ। আৰু আজি আনৰ মুখেৰে শুনা এটা কথা মাত্ৰ ৰাধা মনে মনে গুচি গৈছে ঘৰৰ পৰা। মই প্ৰমাণ দিবলৈকো সাজু আছিলোঁ। কিন্তু সেই প্ৰমাণ চাবলৈ এতিয়া ৰাধা ইয়াত নাই। ৰাধা পলাই যোৱাৰ বাবে, ৰাধাৰ এই ভুল সিদ্ধান্তৰ বাবে মই অপমানিত কিয় হ'ম ৰাগিনী? মোৰ কি ভুল আছিল কোৱা ৰাগিনী? ৰাগিনীয়ে থতমত খালে। বিষাদত পুনৰবাৰ জৰ্জৰিত হ'ল তাইৰ বুকুখন। ঋষিৰ ৰঙা পৰা দুচকুত চকু থ'ব নোৱাৰিলে ৰাগিনীয়ে। তাইৰ ভৰি পৰা দুচকুৰে নীৰৱে ঋষিৰ কথাতে সন্মতি দিলে। ঋষিৰ কোনো দোষ নাই। ৰাধাৰ এই ভুল সিদ্ধান্তৰ বাবে ঋষিয়ে অপমানিত হোৱাৰো কোনো যুক্তি নাই। তাই জানো নাজানে কি পৰিস্থিতিত পৰি ঋষি বাধ্য হৈছিল ৰাধাৰ সৈতে এটা সম্বন্ধত বান্ধ খাবলৈ? তেন্তে এই সমস্যাৰ সমাধান কি? উত্তৰ নাই। উত্তৰ এইখন ঘৰৰ মানুহেই দিব লাগিব। ধুমুহা গতিৰে ঋষিয়ে ওলাই গ'ল ঘৰৰ পৰা। মেহতাজৰ সুদৃশ বহা কোঠাত অকলেই বহি ৰ'ল ৰাধা। দুশ্চিন্তা, আকাংক্ষা আৰু সংকোচবোধত হেতা বিবৰ্ণ ৰাধাৰ মুখমণ্ডল।
মজিয়ামুখী ৰাধাৰ দুচকুত তেতিয়া আশা আৰু নিৰাশাৰ মিশ্ৰিতভাৱে খেলা কৰিছে। চিন্তাত স্বপ্ন আৰু দিঠকে সংঘাত তুলিছে। তাইৰ হাত দুখনে খামুচি লৈছে বেগৰ ফিটাডালকে। শ্যামৰ হোৱাৰ আশা আৰু সপোন দুচকুত বান্ধি লৈ ঘৰখন এৰি আহিছে তাই আজি। ই উমাল অনুভৱ সানিছে তাইৰ বুকুত। কিন্তু একে সময়তে শ্যাম নথকাৰ দুখেও দহিছে তাইক। এৰা। তাইৰ এই সিদ্ধান্তৰ বিষয়ে শ্যাম অজ্ঞাত। শ্যামৰ সৈতে তাইৰ এতিয়ালৈকে কথা বতৰা হোৱা নাই। তাইৰ মনত খেলা কৰি থকা সেই আকাংক্ষাবোৰক এটা বাক্যৰেই উৰুৱাই দিব পাৰে শ্যামে। কিন্তু সি যে ফোনেই উঠোৱা নাই। শ্যামৰ নম্বৰটো নট ৰিচিভেবল হৈ আছে গধূলিৰ পৰাই। এইটোতো ৰাধাইও ছুইচ অফ কৰি থৈছে নিজৰ ফোনটো। চিম কাৰ্ড উলিয়াই আঁতৰাই থৈছে। মাকহঁতে বিচাৰি অহাটো নাই। মাক আৰু ৰাগিনীৰ মুখখন মনলৈ অহাত অসহজ চোফাত গাটো লৰাই ৰাধাই। অৱশ্যে ৰাধাৰ বিশ্বাস আছে ৰাগিনীয়ে নিশ্চয় চম্ভালি ল'ব সকলো। ৰাধাৰ ভাৱবোৰত জুতি পেলাই বাহিৰত গাড়ীৰ হৰ্ণ বাজিল। কলিং বেলটো বাজি উঠাত ৰাধা সচকিত হ'ল। বোধহয় শ্যামৰ মাক দেউতাক এতিয়াহে উভতি আহিছে ডাক্তৰৰ চেম্বাৰৰ পৰা। ৰাধাক বহি থাকিবলৈ চকুৰে ইংগিত দিলে শ্যামৰ জেঠায়েক আৰু আগুৱাই গ'ল দুৱাৰখন খুলিবলৈ। বাহিৰত ভাগুৰা মুখেৰে ৰৈ আছিল শ্যামৰ মাক দেউতাক। সোমাই আহি ৰাধাক দেখি আচৰিত হ'ল তেওঁলোক দুয়ো। ৰাধা এই সময়ত ইয়াত এনেকৈ? দুয়োৰে দৃষ্টি বাগৰি ৰাধাই খামুচি ধৰি থকা বেগৰ ফিটাডাল আৰু ওফন্দি থকা বেগটোৰ ওপৰত। মানুহৰ মনটো বা মনৰ ভাৱটো বুজি জেঠায়েকে তেওঁলোকক কাণত পৰাকৈ সৰু সৰুকৈ ক'লে, ৰাধাই হেনো ঘৰ এৰি গুচি আহিছে। কি? কথাটো শুনি শ্যামৰ মাকৰ মুখখন মুহূৰ্ততে হেতা পৰিল। তেওঁ নোৱাৰালৈকে সোমাই আহিল বহা কোঠালৈ। শ্যামৰ দেউতাকো সাৱধানে ৱাকাৰৰ সহায়ত খোজ দি সোমাই আহিল। উৎকণ্ঠা আৰু চিন্তাক্লিষ্ট মুখেৰে দুয়ো ৰাধাৰ দুকাষে বহি ল'লেহি। শ্যামৰ মাকে চিন্তিত সুৰত ক'লে, এইবোৰ মই কি শুনিছোঁ? পৰহিলৈ তোমাৰ বিয়া। তুমি এনেকৈ ইয়ালৈ আহিব নালাগিছিল ৰাধা। ৰাধা তেতিয়াও তলমূৰকৈ বহি ৰৈছিল। বেগৰ ফিটাডাল হাতত মেৰিয়াই জোৰকৈ খামুচ মাৰি ধৰি থকা তাইৰ হাতৰ আঙুলিবোৰ তেতিয়া ৰঙা পৰিব ধৰিছিল। আঙুলিবোৰ জিনজিনাব ধৰিছিল। আছে যদিও তাইৰ কঁপিছিল। তোমাৰ ঘৰৰ মানুহবোৰৰ অৱস্থা কি হ'ব ৰাধা? ভাবি চাইছানে? ঋষিৰ কি হ'ব? তোমাৰ দেউতাৰ ইচ্ছাৰ কথাও তুমি পাহৰিলা ৰাধা? মাতষাৰ কিছু কঠোৰ হৈ পৰিল শ্যামৰ মাকৰ। চকুলোৰে ভৰি পৰিল ৰাধাৰ দুচকু। শ্যামৰ মাকৰ চকুত চকুত হৈ তাই সুধিলে, মোৰ আৰু মোৰ ইচ্ছাবোৰৰ কি হ'ব মেম? ইচ্ছা কৰিব পৰাকৈ মোৰো মন এটা থাকিব পাৰেনে? উত্তৰত কিবা ক'বলৈ মুখ মেলি হঠাতে কি একো ক'ব ভাবি নাপালে। মিছেছ কুৰেশ্বীয়ে। এৰা। ৰাধাৰো ইচ্ছা থাকিব পাৰে। সেই কথা তেওঁ কেনেকৈ নুই কৰি পেলাব পাৰে? তেওঁ অনুভৱ কৰিলে ৰাধাৰ চকুলোৰ আঁৰত কিছু অব্যক্ত যন্ত্ৰণাই ভিৰ কৰিছেহি একেলগে। তেওঁৰ এনে লাগিল ৰাধাই যেন তেওঁক কিবা ক'ব খুজিছে। মোক কথাবোৰ খুলি কোৱা ৰাধা। উশাহ এটা অসহজভাৱে সলালে ৰাধাই। তাই নিম্ন সুৰত কথাটো ক'লে, ঋষিয়ে মোক প্ৰতাৰণা কৰিছে মেম। কোনচিত ভুল জগলেৰে শ্যামৰ মাকে একেথৰে চাই ৰ'ল ৰাধালৈ। বিশ্বাস অবিশ্বাসৰ ভাৱ একেলগে খেলা কৰিলেহি মানুহজনীৰ মুখমণ্ডলত। ৰাধাইও সকলো কথা লাহে লাহে খুলি ক'লে। ৰাধাৰ সম্পূৰ্ণ কথাবোৰ শুনি লোৱাৰ পিছত বহু দেৰিলৈ যেন গভীৰ চিন্তাত ডুবি ৰ'ল তেওঁ। হঠাৎ মৌনতা ভংগ কৰি তেওঁ ক'লে, তথাপি ৰাধা, তুমি এনেকৈ হঠাতে সকলোৰে অজ্ঞাতে ঘৰ এৰি ওলাই অহাটো ভাল কথা হোৱা নাই। মোৰ যে মনে মানি লোৱা নাই কথাটো। নিশ্চয় কিবা ভুল বুজাবুজি হৈছে। ৰ'বা, মই নিজেই ঋষিক ফোন এটা কৰি সুধি চাওঁ। তেওঁ মোবাইলটো হাতত তুলি লৈছিল। নাই নাই মেম, এনেকুৱা নকৰিব। এই মুহূৰ্তত ঋষিৰ সৈতে মুখামুখি হোৱাৰ মোৰ অকণো ইচ্ছা নাই। মই শ্যামক বিচাৰি ওলাই আহিছোঁ ঘৰৰ পৰা। মোৰ সিদ্ধান্ত লৈছোঁ মই জীৱনটো কেৱল শ্যামৰ লগতে কটাব বিচাৰোঁ, কাতৰ সুৰত ক'লে ৰাধাই। উপায়হীন হৈ মিছেছ কুৰেশ্বীয়ে নিজৰ মানুহজনৰ মুখলৈ চালে। কথাবোৰ আৰম্ভণিৰ পৰা গম্ভীৰভাৱে শুনি থকা মানুহজনে ৰাধাৰ কান্ধত মৰে মৰে হাত থৈ ক'লে, এতিয়াতো শ্যাম ইয়াতো নাই। শ্যামৰ লগত তোমাৰ কিবা কথা বতৰা হৈছেনে এই বিষয়ে? কোৱাৰ ভংগীত মূৰটো লাহেকৈ দুফালে লুৱাই দিলে ৰাধাই। তেন্তে ভালকৈ চিন্তা কৰিছোঁ ৰাধা। চিন্তা কৰিলোঁ আংকল। ইমান দিনে এটা ভুল সম্বন্ধত মই সোমাই আছিলোঁ আৰু বুজিলোঁ আৰু নিশ্চিত হৈছোঁ মই কেৱল শ্যামক ভাল পাওঁ। আৰু যদি শ্যাম নহয়
আৰু আন কোনোৱেই নহয়। আৱেগত উশাহবোৰ ঘন হৈ আহিল ৰাধাৰ। ৰাধা, ইমান সহজ নহয় কথাবোৰ। শ্যাম তাত ব্যস্ত, চিন্তাত মূৰে কপালে হাত থলে শ্যামৰ মাকে। তেওঁৰ দুচকুৰ আগত ভাহি আহিল পুত্ৰৰ মুখ, আনবাৰ ঋষিৰ মুখখন। ঋষিয়ে সঁচাকৈয়ে প্ৰতাৰণা কৰিলে ৰাধাক? ৰাধাই নতুবা গুঞ্জনেনো কিয় মিছা কথা ক'ব? যদি ঋষিয়ে সঁচাকৈয়ে প্ৰতাৰণা কৰিছে, মুখখন হেতা পৰিল মানুহজনৰ। শ্যামৰ দেউতাকে জেঠাইকক উদ্দেশ্যি ক'লে, ৰাধাৰ বাবে নিশাটো ইয়াতে কটোৱাৰ ব্যৱস্থা কৰি দিয়া। মই ইয়াত নাথাকোঁ আংকল। মই সিদ্ধান্ত লৈছোঁ মই শ্যামৰ কাষলৈকে যাম। ৰাধা, মই শ্ৰীনগৰ যাব খুজিছোঁ। মোক আপোনালোকে সহায় কৰিব লাগিব মেম। ৰাধাৰ কথা শুনি অবাক হৈ ৰ'ল কুৰেশ্বী দম্পতী। মেহতাজৰ বহা কোঠালৈ এটা গভীৰ মৌনতা নামি আহিল। মিছেছ কুৰেশ্বীয়ে কিবা এটা ক'ব খোজেও একো নক'লে। তেওঁ বুজিলে ৰাধাক বুজাই আৰু লাভ নাই। ৰাধাক বাধা দিয়া আৰু এতিয়া সম্ভৱ নহয়। তেওঁ সহায় নকৰিলে ৰাধা অকলে হ'লেও গুচি যাব। আৰু ৰাধাক এনেকৈ অকলে ওলাই যাব দিয়াটো জানো উচিত কথা হ'ব? তাকো এই নিশা? নাই নাই, থাকক। আজি নিশা ৰাধা ইয়াতে থাকক। কাইলৈ পুৱাই শ্যামলৈ ফোন কৰিহে সিদ্ধান্তডাল লোৱা হ'ব। ৰাধাই মানি ল'লে কথাটো। শ্যামৰ মাক দেউতাকৰ লগতেই নিশাৰ আহাৰ কৰিলে ৰাধাই। তাৰপিছত মেহতাজৰ গেষ্ট ৰুমত উগুল থুগুল ভাৱনাৰে ওৰে নিশা সাৰি ৰ'ল ৰাধা। প্ৰিয় শ্ৰোতাসকল, মধুৰ লগনৰ এয়া আছিল ৩০তম খণ্ড। ধন্যবাদ।